নমস্কাৰ আজি সবিয়াহলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছোঁ আজি পুনৰ আমি এবাৰ গৌৰৱ কৰোৱা হওক অসমবাসীয়ে গৌৰৱ কৰোৱা হওক অসমবাসীৰ বাবে পুনৰ এটা গৌৰৱৰ দিন কাৰণ আজি সুধাকণ্ঠক ভাৰত ৰত্ন যি দীৰ্ঘদিনীয়া দাবী আছিল সেই দাবীৰ অন্তত আজি আনুষ্ঠানিকভাৱে সেই যি সন্মান বা সেই যি প্ৰাপ্য প্ৰদান কৰা হৈছে গতিকে আজিৰ দিনটোত আমি পুনৰবাৰ অসমবাসী গৌৰৱান্বিত হোৱাৰ সময় অসমবাসী পুনৰবাৰ যদি আমি সদায় সৰু সুধাকণ্ঠক আৰু সুধাকণ্ঠবিহীন অসমীয়া বা অসমীয়া জাতি বা অসমৰ কল্পনা কৰিব নোৱাৰি কিন্তু আজি পুনৰ এবাৰ আমি ৰোমন্থন কৰিব বিচাৰিছোঁ আচলতে এই দাবী যি প্ৰাপ্য আজি পোৱা হ'ল সেই প্ৰাপ্যৰ আৰম্ভণি ক'ত আছিল উৎস কি আছিল সূত্ৰপাত ক'ত ঘটিছিল আৰু কিয় দীৰ্ঘদিনীয়া এক প্ৰতীক্ষাৰ অন্তত আজি এই প্ৰাপ্য আমি হাতত পাইছোঁ সেই সম্পৰ্কে কেতবোৰ প্ৰসংগ আছে আমি কথা পাতি যাম আৰু সেই সম্পৰ্কে কথা পাতিবলৈ আজি ষ্টুডিঅ'ৰ মাজত উপস্থিত থকা অতিথিসকলক মই স্বাগতম জনাব বিচাৰিছোঁ সূৰ্য হাজৰিকা ডাঙৰীয়াক স্বাগতম জনাইছোঁ কমল কটকী ডাঙৰীয়াক স্বাগতম জনাইছোঁ বিদ্যুৎ কুমাৰ ভূঞা ডাঙৰীয়াক স্বাগতম জনাইছোঁ ৰত্ন ওজা ডাঙৰীয়া আছে স্বাগতম জনাইছোঁ ৰূপম তালুকদাৰ ডাঙৰীয়াক স্বাগতম জনাইছোঁ নীলাক্ষী কিছু সময় পিছত আহি উপস্থিত হ'ব আমি তেখেতক স্বাগতম জনাম আৰু সদাগৰ ডাঙৰীয়া আছে আমাৰ মাজত আমি স্বাগতম জনাইছোঁ আমি আৰম্ভ কৰিম বিভিন্ন প্ৰসংগ উত্থাপিত হ'ব এই সম্পৰ্কে কথা পাতি যাম কমল কটকী ডাঙৰীয়া আমাৰ মাজত আছে আমি আপোনাৰ পৰাও জানিব বিচাৰিছোঁ এটা গৌৰৱ উজ্জ্বল মুহূৰ্ত সেই মুহূৰ্তৰ সাক্ষী আজি আমি অসমবাসী কি ধৰণে হৈছোঁ সেই দৃশ্য আমি দেখুৱাই লৈছোঁ ইতিমধ্যে দৰ্শকসকলক সেই দৃশ্য দেখুৱাইছোঁ আৰু এয়া আছিলে সেই দৃশ্য এই গৌৰৱান্বিত মুহূৰ্ত কমলদা কি ধৰণৰ অনুভৱ এই দৃশ্য দেখাৰ পিছত আজি যিটো আমি আশা কৰি আছিলোঁ মই অতিশয় আনন্দিত গৰ্বিত আৰু অলপ শংকিতও কাৰণ অসমত কি হয় ভূপেন দাই যেতিয়াই বঁটা পাইছিলে এটা পৰম্পৰা আছিলে এটা অশুভ পৰম্পৰা আছিলে দুই একে বৰ বঁটাটোক উপলুঙা কৰে এইবাৰ যেন ভগৱানৰ ওচৰত খাটিছোঁ নকৰে সেইটোৱেই যদি হয় মই অতিশয় সুখী হ'ম উপলুঙা যদি নকৰে ভাল পাম দীৰ্ঘদিনীয়া দাবী আছিল হয় সেই দাবীটোৰ আপুনিও অংশীদাৰ আছিল চাগে সেই দাবীৰ একদম এই সূৰ্যদা বহি আছে 2007-08 চন মানৰ পৰা এই প্ৰচেষ্টাটো চলিছিল সেইখিনি বিষয়ে সূৰ্যদাই ক'বই গতিকে এইটো আমাৰ একচুৱেলি দাবী হ'ব নালাগে দাবী বুলি ক'লে ভুল হ'ব এইটো আচলতে ভূপেন দাই প্ৰাপ্যটো খাই আমি জনাহে দিছিলোঁ ইনফৰ্মেশ্যন হয়তো কাৰোবাৰ যিমান অফিচিয়েল নিয়ম নীতি থাকেতো কিছুমান আচলতে দাবী বুলি কোৱাতকৈ এইটো ভূপেন দাৰ প্ৰাপ্য কেতিয়াবাই পাব লাগিছিলে সেইটোৱে প্ৰাপ্য পাব লাগিছিল কিন্তু দাবী উত্থাপন কৰিবলগীয়া পৰিৱেশ এটাৰ সৃষ্টি হ'ল যিধৰণে কোৱা হয় অসমত দাবী প্ৰতিবাদ নকৰিলে অসমীয়া একো নাপায় নাই এইটো এটা কথা দেখা গৈছে যে পোষ্ট থমাছ লি অৰ্থাৎ হেৰি মৃত্যুৰ পিছত বহুজনকে দিছে আনকি লোকপ্ৰিয় গোপীনাথ বৰদলৈকো আজি কেইবছৰমান আগতে দিছে গতিকে আমাৰ ভূপেন দাকো দিছে সেইকাৰণে মই বৰ হেপ্পী বৰ সুখী খুব সুখী মোৰ পিতৃ দেৱতাই যদি এইটো বঁটা পালে যিমান ভাল পালোঁ হয় ঠিক সিমান ভাল পাইছোঁ মই এই বঁটাটো পোৱাত ভূপেন দাই ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি যিহেতু উল্লেখ কৰি আছোঁ যে আজি আমাৰ বাবে পুনৰবাৰ গৰ্বিত হোৱাৰ সময় আৰু সেই যি দৃশ্য ইতিমধ্যে টেলিভিশ্যন স্ক্ৰীণত আমি সকলোৱে দেখি আছোঁ এই দৃশ্য দেখাৰ পিছত সকলোৱে এবাৰ গৌৰৱান্বিত হৈছে আৰু আৱেগিকো সমান্তৰালভাৱে হৈছে কাৰণ ভূপেন দা আৰু আমাৰ ভূপেন দাৰ ইতিমধ্যে কোৱা হৈছে যি প্ৰাপ্য সেই প্ৰাপ্য আমি আজি লাভ কৰিছোঁ আজি এই বিশেষ মুহূৰ্তত ৰত্ন ওজা ডাঙৰীয়া আছে আমাৰ মাজত যিগৰাকী ব্যক্তি ভূপেন দাৰ সৈতে দীৰ্ঘ সময়ৰ সহযোগী গতিকে আমি ক্ৰমে কথা পাতি যাম সেই সম্পৰ্কে আপুনি কি ধৰণে জড়িত হৈ আছিল কি ধৰণৰ অভিজ্ঞতা আজিৰ তাৰিখত ৰাইজেও জানিব যদিও জানে ইয়াৰ পূৰ্বেও বহুত কথা কিন্তু আজি বিশেষ এই দৃশ্যটো দেখাৰ পিছত বিশেষ মুহূৰ্তটো দেখাৰ পিছত আপোনাৰ মনলৈ কি আহিছে প্ৰথমতে মই সকলোলৈকে ধন্যবাদ আৰু লগতে সুভাষিক বয়স হৈছে কাৰণে কৈছোঁ এই সকলো জনাই আৰু যিখিনি আনন্দ প্ৰত্যেকৰে অন্তৰে হৈছে কাৰণ এইটো ডাঙৰ কথা ভূপেন দাই এটা বিশেষ সন্মান পোৱা মানে আমি সকলোৱে পোৱা সকলোৰে অন্তৰত চমকনি ধমকনি খলকনি বিভিন্ন ওলাইছে মই কিন্তু মোৰ মনোভাৱ প্ৰকাশ এনেকৈ কৰিব খুজিছোঁ যে অন্ধ মুগুধ দশ স্কন্ধ পাপবোধ জানকী কহিৰত চৰাই
অন্ধ মুগুধ স্কন্ধ পাপহুধ জানকীক শিৰত চৰাই ৰঘুপতি পদবৰ ধৰ ৰজনীশ্বৰ শংকৰ কহতো পায়। কিয় কৈছোঁ, কিয় এইখিনি প্ৰথমে গাইছোঁ? গীতৰ মানুহ ভূপেন হাজৰিকা, গোটেই গীতেৰেই মোৰ কথা আৰম্ভ। আজি আনন্দটো প্ৰকাশ কৰিব খোজাৰ উপৰিও আজি যে ইয়াত বাৰ বাৰ কোৱা হৈছে যে আমি দাবী কৰিব লগা হ'ল, দাবী কৰিব লগা কিয় হ'ল? সেইকাৰণে কৈছোঁ যে দাবী কৰিবলগীয়া হোৱা অন্ধ মুগুধ দহস্কন্ধ তুমি কিমান দিন তেনেকৈ ৰাখিবা? তুমি জানকীক শিৰত চৰাই, স্বয়ং শংকৰদেৱে কৈছে জানকীক কান্ধত তুলি লৈ শিৰত তুলি লৈ তুমি ৰঘুপতিৰ পদত সমৰ্পণ কৰা। আজি যেন যি চৰকাৰেই নহওক, আজি আমালৈ ভাৰত ৰত্ন ভূপেন হাজৰিকালৈ, আমাৰ ভূপেন হাজৰিকালৈ মানে আমাৰ অসমলৈ সকলো শিল্পীলৈ আহিছে অন্ধ দশস্কন্ধই কান্ধত তুলি। সীতাক যেনেকৈ বনত অশোক বনত কান্ধত তুলি আনিছিল, তেনেকৈ কান্ধত তুলি আনি আই অসমীৰ চৰণ কমলত অৰ্পণ কৰিছে। সেইকাৰণে গাইছোঁ অন্ধ মুগুধ দশস্কন্ধ পাপহুধ জানকীক শিৰত চৰাই ৰঘুপতি পদবৰ ধৰ ৰজনীশ্বৰ শংকৰ কহতো পায়। আৰু এইখিনি কথা কৈ মই সকলোকে আহ্বান জনাইছোঁ, চাৰিওফালে যেন ভূপেন হাজৰিকা ৰৈ আছে শুনিবলৈ। তোমালোকে কেনে পাইছা কোৱা? মই ইয়াত আছোঁ, মোৰ কাৰণেই তোমালোকে যুঁজা, মোৰ কাৰণেই তোমালোকে আনন্দ কৰা, মোৰ কাৰণে তোমালোকে কান্দা, বহুত কিবা কিবি কৰা। এতিয়াতো তোমালোকৰ যি মুহূৰ্ত আহিছে, সেই মুহূৰ্ত তোমালোকৰ সহাৰ। আই অসমীক হহুৱাৰ, গোটেই অসমখনক ভাৰতৰ সকলোৰে মানত অসম কৰি তোলা। আকৌ মইতো মোৰ কণ্ঠেৰে কৰিলোৱেই, তোমালোকৰ আনন্দেৰেও কৰি তোলা যে এই অসম সমহীন অসম। ঠিক আছে, ধন্যবাদ। প্ৰথম যি অনুভৱ আপুনি ব্যক্ত কৰিছে আজি খুব সুন্দৰকৈ আৰু খুব সুন্দৰকৈ বিশ্লেষণ দাঙি ধৰিলে, আমি সঁচাকৈ আটাই আপ্লুত হৈ পৰিছোঁ। মই সূৰ্য হাজৰিকা ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ, কাৰণ আমি জানো যে আজি ভাৰত ৰত্ন যিটো আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ল ভূপেন দাক, দীৰ্ঘদিনীয়া দাবী আছিল আৰু এখন পত্ৰ হয়তো প্ৰেৰণ কৰিবলগীয়া হৈছিল। পত্ৰ বুলি ক'ম নে আমি কি বুলি ক'ম সেইখনক? আচ্ছা, যিখন প্ৰেৰণ কৰে সেইখন আপুনি প্ৰস্তুত কৰিছিলে সেই সময়ত। কি ধৰণে আছিল বা কি কি সন্নিৱিষ্ট কৰা হৈছিল তাত, যাৰ ওপৰত ভিত্তি কৰি বিশ্লেষণ কৰা হৈছিল বা বিশ্লেষণ কৰিছিল তেওঁলোকে কেন্দ্ৰীয় চৰকাৰে? সেইখন মই জনাত আপুনি লৈ আহিছে, আমাৰ মাজত আছে, আজি দৰ্শকসকলকো আমি দেখাব বিচাৰিম। আজি সঁচাকৈয়ে অসমবাসীৰ কাৰণে এইটো এটা বৰ গৌৰৱৰ দিন যে আজি অসমবাসীয়ে লাভ কৰিছে ভাৰতৰ শীৰ্ষতম যি সন্মান ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ যোগেদি। আজি অসমবাসীৰ সকলোৱে যি আনন্দ উপলব্ধি কৰিছে, তাৰ ভিতৰতে ময়ো এটা বিশেষভাৱে আজি আনন্দ উপলব্ধি কৰিছোঁ। এইকাৰণে আজিৰ পৰা প্ৰায় 12 বছৰ আগতে অসমৰ পৰা ভূপেন হাজৰিকাক ভাৰত ৰত্ন দিব লাগে যি দাবী প্ৰবলভাৱে উত্থাপিত হৈছিল, সেইখিনি সময়ত ভূপেন দাই আৰু কল্পনা লাজমী আছিল তেতিয়া, তেখেতসকলৰ ওচৰলৈ বিভিন্ন কাৰণত কিয় ভাৰত ৰত্ন দিব লাগে এনেকুৱা ধৰণৰ প্ৰস্তাৱবিলাক আহিছিল। আৰু তাৰ কাৰণে ভাৰত ৰত্ন দিবৰ কাৰণে এখন ড্ৰছিয়াৰ প্ৰস্তুত কৰিবলগীয়া হৈছিল। আৰু সেইখিনি সময়ত মোৰ কাৰণে এটা বৰ সৌভাগ্য আছিল, এই দুয়োজনাই মোক সেই দায়িত্বটো অৰ্পণ কৰিছিল। আৰু সেই অৰ্পণ কৰা ফলশ্ৰুতিত বহুদিনৰ এটা শ্ৰমৰ পিছত এইখন ড্ৰছিয়াৰ তেতিয়া প্ৰস্তুত হৈছিল। এইখন আছিলে এ ব্ৰিফ এনালিটিকেল ৰিপৰ্ট অন এক্টিভিটিজ এণ্ড এচিভমেণ্টছ অফ ডক্টৰ ভূপেন হাজৰিকা, ৰিকুৱেষ্ট টু কনফাৰ দি কাণ্ট্ৰিজ হায়েষ্ট চিভিলিয়ান এৱাৰ্ড দি ভাৰত ৰত্ন। ভূপেন দাই অসমবাসী, ভাৰতবাসী তথা পৃথিৱীবাসী লৈ তেওঁ কৰ্ম অৱদান আগবঢ়াইছিলে। সেই গোটেইখিনি বিশ্লেষণ এইখনত আছিলে। তেখেতৰ গীতেৰে, তেখেতৰ কথাৰে, তেখেতৰ ছবিৰে, তেখেতৰ বিভিন্ন বিষয়বিলাকৰ সৈতে এইখন আছে 180 পৃষ্ঠাৰ। আৰু তেতিয়া 2007 আৰু 2008 এইখন আমি তেতিয়া চৰকাৰৰ ওচৰত জমা দিছিলোঁ। ৰাজ্য চৰকাৰ নে কেন্দ্ৰীয় চৰকাৰ? ৰাজ্য চৰকাৰক দিছিলোঁ। ৰাজ্য চৰকাৰে এখন কেন্দ্ৰীয় চৰকাৰলৈ পঠিয়াইছিলে আৰু তাৰ এটা কপি মই ৰাখি থৈছিলোঁ, যিহেতু মই এখন প্ৰস্তুত কৰিছিলোঁ। আৰু আজি তাৰ ফল আমি দেখা পাইছোঁ। আজি ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ
মূৰত আহিছে আৰু ভূপেন হাজৰিকাৰ যোগেদি আমি অসমবাসীয়ে যি সমগ্ৰ ভাৰতবৰ্ষ তথা পৃথিৱীবাসীৰ মাজত গৌৰৱান্বিত হৈছোঁ এইখিনিতে মই এটা আজি যেতিয়া এই বিষয়লৈ অহাৰ কথা কৈছিল তেতিয়া মই চালোঁ যে ভাৰত ৰত্ন পোৱাসকলৰ ভিতৰত আৰু অন্যান্য সন্মানেৰে সন্মানিত আৰু কোনো ব্যক্তি হৈছে নেকি তেতিয়া মই চালোঁ যে ভাৰত ৰত্ন আৰু দাদা চাহেব কাৰণ ভূপেন দাৰ সংগীত জীৱন আৰু বোলছবি চলচ্চিত্ৰ জীৱনৰ লগত তেখেত জড়িত গতিকে এই দুয়োটা বিষয়ত এতিয়ালৈকে ভাৰত ৰত্ন আৰু দাদা চাহেব পাইছে তিনিজন ব্যক্তিয়ে এজন হ'ল সত্যজিৎ ৰায় দ্বিতীয়জন হ'ল লতা মংগেশকাৰ আৰু তৃতীয়জন হ'ল ভূপেন হাজৰিকা এই দুইটা বঁটা পোৱা দেশৰ ভিতৰতে এই তিনিগৰাকী সেইটো আমাৰ বাবে অনেক গৌৰৱৰ এইটো এটা বৰ ডাঙৰ গৌৰৱৰ বিষয় তাৰোপৰি দ্বিতীয়তে চালোঁ যে পদ্মশ্ৰী পদ্মভূষণ পদ্মবিভূষণ আৰু ভাৰত ৰত্ন লগতে দাদা চাহেব ফাল্কে এৱাৰ্ড এইকেইটা পোৱা বস্তু কোনোবা আছে নেকি তেতিয়া মই দেখিলোঁ তাত কেৱল মাত্ৰ দুজন মানুহে পাইছে এজন হ'ল সত্যজিৎ ৰায় আৰু দ্বিতীয়জন হ'ল ভূপেন হাজৰিকা এই দুয়োজনে এই চাৰিওটা পদ্মশ্ৰী পদ্মভূষণ পদ্মবিভূষণ আৰু ভাৰত ৰত্ন পাইছে কিন্তু ইয়াৰ মাজত আকৌ ব্যতিক্ৰম কিছুমানো আছে যেনে ভাৰত ৰত্ন সহ পদ্ম এৱাৰ্ড গোটেইকেইটা পোৱাৰ ভিতৰত সত্যজিৎ ৰায় উস্তাদ বিছমিল্লা খান ভীমসেন যোশী আৰু ভূপেন হাজৰিকা পাইছে কিন্তু এই চাৰিজনৰ ভিতৰত কিন্তু এই দাদা চাহেব ফাল্কে পোৱাটোত এই চাৰিজন নাই এই চাৰিজনৰ ভূপেন দা আছে ভূপেন দা বাদে বাকী কেইজন নাই ভূপেন দা আটাইবোৰতে আছে কিন্তু তাতকৈ আৰু এটা ডাঙৰ কথা হ'ল যে তাতকৈও বেছি যিখিনি বঁটা আহিছে ভূপেন হাজৰিকাই ভাৰত চৰকাৰৰ চাৰিওটা শীৰ্ষ বঁটা লাভ কৰাৰ উপৰিও তেখেতে আৰু অতিৰিক্তভাৱে পাইছে সংগীত নাটক একাডেমী বিভাগৰ যিটো শীৰ্ষ বঁটা সংগীত একাডেমী ৰত্ন এই বঁটাটিও তেখেতে পাইছে আৰু চলচ্চিত্ৰৰ দাদা চাহেব ফাল্কে বঁটাও পাইছে এই গোটেইকেইটা যদি আমি লগ লগাই দিওঁ তাৰোপৰি আৰু এটা বঁটা তেখেতে পাইছে এইখিনি বোলছবিত বা সংগীত নাটকত বা এই চিভিলিয়ান যিকেইটা এৱাৰ্ড সেইটোৱে নহয় তেওঁৰ সাহিত্যৰ ক্ষেত্ৰতো ভাৰতবৰ্ষৰ এটা অন্যতম বঁটা পাইছে এইখন ভূপেন মামাৰ গীতে মাতে অ আ ক খ বুলি এখন কিতাপ লিখিছিল সেইখনত তেওঁ ৰাষ্ট্ৰীয় স্বীকৃতি পাইছিল আৰু সেইখিনি সময়ত ৰাষ্ট্ৰপতিৰ পৰা তেওঁ পুৰস্কাৰ লাভ কৰিছিল গতিকে এই গোটেইকেইটাৰ সংমিশ্ৰণত পোৱা বঁটাৰ সৰ্বাধিক সংখ্যক ভাৰতবৰ্ষত কোনো এজন নাই অদ্বিতীয় আৰু সেইবাবে আমাৰ আটাইৰে মৰমৰ অসমবাসীয়েও তেখেতক যিটো ধৰণে বঁটা আগবঢ়াইছে সন্মান জনাইছে বিশেষকৈ আমাৰ অসম সাহিত্য সভাই তেখেতক বিশ্বৰত্ন উপাধিৰে কিতাপ বিভূষিত কৰিছে এই সকলোখিনিৰ যোগেদি মই দেখিছোঁ যে সঁচাকৈয়ে পৃথিৱীৰ বুকুত ভূপেন হাজৰিকা এজন ব্যতিক্ৰম ব্যক্তি ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ সদায় আপোনাৰ ওচৰলৈ আহিছোঁ এবাৰ আপোনাৰ কেনেকুৱা অনুভৱ আজিৰ দিনটোত এই দৃশ্য দেখাৰ পিছত বিশেষকৈ অসমবাসীৰ লগতে মই সমানে গৌৰৱান্বিত আৰু আৱেগটো আছেই কাৰণ ভূপেনদাৰ লগত বহুত বছৰ প্ৰায় ২৬ বছৰ 1982ৰ পৰা কাম কৰিছোঁ একেলগে জনসাংস্কৃতিক পৰিষদ কৰাৰ পৰাই তাৰপিছত ভূপেন হাজৰিকাৰ সাংস্কৃতিক ন্যাসলৈকে ভূপেন হাজৰিকাৰ সাংস্কৃতিক ন্যাসটো মোৰ ঘৰতে বনাইছিলোঁ ভূপেনদা ভৰি এখন ভাঙি পেলাই প্ৰায় ৩০ দিন নে ৪০ দিন মোৰ ঘৰত আছিলে তেতিয়া আমি ৰত্নদা মই ভূপেনদা কল্পনা লাজমী বহি পেলাই আমি সাংস্কৃতিক ন্যাসটো বনাইছিলোঁ আৰু ন্যাসৰ যিখন ট্ৰাষ্টডিটখনো মই নিজেই টাইপ কৰিছিলোঁ মোৰ ঘৰতে এটা মেনুৱেল টাইপেৰে তাৰপিছত DC আছিলে শইকীয়া DN শইকীয়া তেখেতক মই অনুৰোধ কৰিলোঁ যে ভূপেনদা যাব নোৱাৰে আপুনি মানুহখিনি DC কোৰ্টৰ মানুহখিনি মোৰ ঘৰলৈকে লৈ আহক গাড়ী এখন DC কোৰ্টৰ ৰেজিষ্টাৰ গোটেইখিনি মানে চিলে মোহৰে আহি মোৰ ঘৰতে সেইখন বনাইছিলোঁ মানে গতিকে সেইবিলাক কথা মনলৈ আহিছে এতিয়া আৰু মোৰ আটাইতকৈ বেছি মনত পৰিছে 1985ত মই যেতিয়া প্ৰথম কলিকতালৈ ৰেকৰ্ড কৰিবলৈ গৈছিলোঁ গান তেওঁ মোক এটা বিখ্যাত গীত তেওঁ লিখা গীত মোক গাবলৈ অনুমতি দিছিলে তেওঁ ৰেকৰ্ডিঙৰ দিনা আছিলেও ইনফেক্ট মোৰ ষ্টুডিঅ'ত থিয় হৈ আছিলে শ্বহীদ প্ৰণামো তোমাক মই গাই শুনা নেকি অকণমান আপুনি গাই শুনক নিশ্চয় আজি বিশেষ সময়ত শ্বহীদ প্ৰণামো তোমাক শ্বহীদ প্ৰণামো তোমাক লুইতৰ পাৰৰে তুমি ডেকা ল'ৰা তুমিয়েতো বুকু পাতি দিলা ভাৰতীৰ নুমলী দিক বচাবলে তুমিয়েতো মৃত্যু বৰিলা শ্বহীদ প্ৰণামো তোমাক শ্বহীদ প্ৰণামো তোমাক শ্বহীদ প্ৰণামো তোমাক শ্বহীদ প্ৰণামো তোমাক
শতিকাৰ অষ্টম দশক নতুন পুৰুষ গণন জাতিৰ স্বকীয়তা ৰাখিবলে অহিংসাৰে কৰাৰণ তুমিয়েতো দানৱীয় শক্তিক কিছু যুক্তিৰ মৰ্ম শিকালা ভাৰতীৰ নুমলী যিক বচাবলে তুমিয়েতো মৃত্যু বলিলা শহীদ প্ৰণামো তোমাক শহীদ প্ৰণামো তোমাক তুমি শহীদ হলা তুমি সূৰ্য হলা যি অসমলে প্ৰভাত আনিব তুমি শহীদ হলা তুমি ধুমুহা হলা যি বৰদৈচিলা হৈ ৰব তুমি এইটো অনাগত সংগ্ৰামী সৈন্যৰ আঁচনিৰ অস্ত্ৰ হলা ভাৰতীৰ নুমলী যিক বচাবলে তুমি এইটো মৃত্যু বলিলা শহীদ প্ৰণামো তোমাক শহীদ প্ৰণামো তোমাক শহীদ প্ৰণামো তোমাক শহীদ প্ৰণামো তোমাক ধন্যবাদ সেই অভিজ্ঞতাৰ লগতে আপুনি গীতটোও এবাৰ সকলোকে মনত পেলাই দিলে মই আহিম পুনৰ আপোনাৰ ওচৰলৈকে বিদ্যুৎ দাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ এই বিশেষ দিনটোৰ বাবে অপেক্ষা সকলোৰে আছিল যেতিয়া প্ৰথমতে ঘোষণা কৰা হৈছিল ভাৰত ৰত্ন প্ৰদান কৰা হ'ব সেইদিনাখনেই আমি যথেষ্ট উৎফুল্লিত হৈ পৰিছিলোঁ কিন্তু বাট চাই আছিলোঁ সেই আনুষ্ঠানিকতাৰ বাবে আজি সেই আনুষ্ঠানিকতাও আমি দেখা পালোঁ দীৰ্ঘদিনীয়া দাবী আছিল তাৰপিছত আজিৰ দিনটো কি ক'ব আজি অতিকে আনন্দৰ দিন অকল অসমৰ কাৰণে নহয় ভাৰতবৰ্ষৰ কাৰণে আৰু ভাৰতৰ উপৰিও আজি ভাৰত আৰু পাকিস্তানৰ মাজত এটা অন্য ধৰণৰ পৰিৱেশ সৃষ্টি হৈছে যদিও তাৰ মাজতো কম যে যেতিয়া 1993ত ৰুদালি ৰিলিজ হৈছিলে ৰুদালি সেই ছবিৰ গীত পাইৰেচি হৈ পেলাই পাকিস্তানৰ ঘৰতো বাজিছিলে দিল হুম হুম কৰে গতিকে পাকিস্তানতো বহুত এনেকুৱা শ্ৰোতা আছে যি ভূপেন হাজৰিকাক ভাল পায় আৰু তাৰপিছত চুবুৰীয়া ৰাষ্ট্ৰ হিচাপে বাংলাদেশৰ কথা ক'বই লাগিব বাংলাদেশে ভূপেন দাক একেবাৰে আপোনাৰ আপোন হিচাপে ভাবিছিলে আৰু সূৰ্যদাই খুব সুন্দৰভাৱে কেইটামান কথা অনুকিয়াই দিছে য'ত তেওঁ ডিজাৰ্ভ কৰে ভাৰত ৰত্ন হয় আৰু সেইকেইটাৰ লগতে মই আৰু এটা সংযোজন কৰি দিওঁ যে তেখেতে দায়িত্ব পাইছিলে সংগীত নাটক একাডেমি চেয়াৰমেনশ্বিপ লৈছিলে তেওঁ আৰু সেইচোৱা সময়ত তেওঁ কেইটামান অভূতপূৰ্ব কাম কৰিছিলে আজি কাশ্মীৰত যিটো অৱস্থা দেখিছোঁ আমি সেই কাশ্মীৰৰ লগত এটা সময়ত ভূস্বৰ্গ বুলি কোৱা হৈছিলে কাশ্মীৰত হিন্দী ছবিৰ শ্বুটিং হৈছিলে চব বন্ধ হৈ গ'ল সেই ভূস্বৰ্গ ভূ নৰক হৈ গৈছিলে কিন্তু সেই চিটুৱেশ্যনৰ মাজতো ভূপেন দাই কাশ্মীৰৰ লগত এটা যোগাযোগ কৰিছিলে সেই সময়ত ফাৰুক আব্দুল্লা আছিলে ফাৰুক আব্দুল্লাৰ লগত কথা কওঁতে ফাৰুক আব্দুল্লা এদিন ফোন কৰিছে ভূপেন দালে যে আমাক ভাৰতৰ পৰা কিবা বিচ্ছিন্ন নিচিনা ভাবি থকা হৈছিলে কিন্তু প্ৰথম আমি সংগীত নাটক একাডেমীৰ এনে এজন চেয়াৰমেন পাইছোঁ যিজনে কাশ্মীৰলৈ ডিঙি মেলি পেলাই চাইছে আমাৰো দুখ কষ্ট আছে আমাৰো ফিলিংছ আছে সেইখিনি অনুভৱ কৰাৰ যত্ন কৰা প্ৰথমজন সংগীত নাটক একাডেমীৰ চেয়াৰমেন আছিলে ভূপেন হাজৰিকা আৰু এটা কওঁ আমাৰ এখন সৰু ৰাষ্ট্ৰ ভাৰতৰ লগত সম্বন্ধ থকা বহুদিনৰ পৰা যুগে যুগে সেইখন হ'ল শ্ৰীলংকাৰ এই মহিলা ৰাষ্ট্ৰপতি যিগৰাকী আছিলে তেওঁ নিজে ভূপেন দাৰ ওচৰলৈ আহি পেলাই কৈছে যে শ্ৰীলংকাৰ লগত ভাৰতৰ ইমান সম্পৰ্ক আছে ৰামায়ণৰ যুগৰ পৰা কিন্তু আমাৰ তাত সংগীত নাটক একাডেমি নাই গতিকে আমি আপুনি থাকোঁতেই এটা সংগীত নাটক একাডেমি তেনেকুৱা এটা হেৰি এটা আপুনি শ্ৰীলংকাত গঠন কৰি দিব লাগে এই ধৰণৰ কিছুমান কথা ভূপেন দাৰ পৰা মই ফাৰ্ষ্ট পাৰ্চনত শুনিছিলোঁ এইবোৰ কথা গতিকে এই কিছুমান সম্বন্ধৰ কথা আমি ক'ব লাগিব এতিয়া ভাৰতবৰ্ষৰ বাহিৰেও তেওঁ এই যি সময়ত তেওঁ ইউনিভাৰ্চিটিত চাকৰি এৰিব লগা হৈছিলে 3 দিন দেৰি হোৱাৰ কাৰণে ঘূৰি আহোঁতে সেইবাৰ তেওঁ ক'লৈ গৈছিলে তেওঁ ৰাছিয়ালৈ গৈছিলে বিশ্ব শান্তি সন্মিলনত ভাগ ল'বৰ কাৰণে হেলচিংকিত তালৈ যাওঁতে তেওঁৰ লগত কোন গৈছে মুল্ক ৰাজ আনন্দ এই যে সাউথ হিন্দুস্তানী ছবিখন কৰিছিলে আমাৰ কে আব্বাছ খাজা আহমদ আব্বাছ ইছমত চুগতাই এনেকুৱা ধৰণৰ খুব মুল্ক ৰাজ আনন্দ এইবিলাক ডাঙৰ ডাঙৰ ভাৰতৰ পায়নিয়াৰ চিনেমাৰ আৰু আছিলে MF হুছেইন এইসকলৰ লগত তেওঁলোক গৈছিলে ঘূৰি আহি পেলাই তেওঁলোক ইয়াতে কাবুলত যেতিয়া গৈছে কাবুলত প্ৰথম থাকিলে কাবুলত হোটেল দি কাবুল বুলি এখন হোটেলত MF হুছেইন আৰু ভূপেন দা তাতেই আটাইতকৈ ঘনিষ্ঠ বন্ধুত্ব হ'ল তাতে খিৰিকী এখনত বহুৱাই পেলাই হিন্দুকুশ পৰ্বতটো পিছফালে লৈ ভূপেন দাৰ এখন পেইণ্টিং আঁকিছিলে পিকাছোৰ ষ্টাইলত
সেই ছবিখন হেৰালে ভূপেন দাৰ চেনীকুঠি ঘৰত হেৰুৱা বুলি ক'লে ভূপেন দাই বোলে পিছত এই যেতিয়া অসুখ হ'ল ভূপেন দাৰ এম এ ফুজিনা আঁকা আৰু তাত তলত লিখি দিছিলে হিন্দীত যে এইটোৱেই কণ্ঠ যি কণ্ঠ নীলকণ্ঠ হৈও অমৃত বৰষিব পাৰে সেইজনেই ভূপেন হাজৰিকা গতিকে এইবিলাক ডাঙৰ ঘটনা তাৰপিছত বাংলাদেশৰ স্বাধীনতা সংগ্ৰামৰ সময়টো যেতিয়া ভূপেন দা বাৰ্লিনলৈ গ'ল বাৰ্লিনত যাওঁতেও তেওঁ তাত প্ৰথম আৰম্ভ কৰিছে বিহুৰাণু বিৰুণাটো গাইছেই বিহু তাৰ বাহিৰে তেওঁ আচল গানটো এৰিছে জয় জয় নৱজাত বাংলাদেশ জয় জয় মুক্তি বাহিনী সেইকাৰণে সেই মুক্তি সংগ্ৰাম বঁটাটো যে দিলে ভূপেন দা ঢুকুৱাই দি নাই বাংলাদেশ গভৰ্ণমেণ্টে গতিকে এইবিলাক সমন্বয়ৰ কাৰণে তেওঁ এইবোৰ কাম কৰিছিলে আৰু আটাইতকৈ ডাঙৰ কথা এই যে ভূপেন দা অসমৰ পৰা গুচি গ'ল গৈ পেলাই তেওঁ পঢ়িছিলে ক'ত MA পঢ়িছে পলিটিকেল ছায়েন্সত বেনাৰস হিন্দু ইউনিভাৰ্চিটি আৰু বেনাৰস হিন্দু ইউনিভাৰ্চিটিখন এনেকুৱা তাত ভাৰতৰ নহয় পৃথিৱীৰ বিভিন্ন ঠাইৰ ষ্টুডেণ্ট আহিছে আৰু ভাৰতত তাত তেতিয়া মদন মোহন মালব্য আছিলে তেওঁ চেঞ্চেলৰ আৰু ভাইচ চেঞ্চেলৰ আছিলে ৰাধাকৃষ্ণন সৰ্বপল্লী ৰাধাকৃষ্ণন মদন মোহন মালব্যই ভূপেন দাক কৈছিলে যে আমি ইয়াত এই APS IPS অফিচাৰ বনাবৰ কাৰণে এইখন ইউনিভাৰ্চিটি নহয় এইখন আমি দেশৰ নেতা গঢ়িবৰ কাৰণে ইয়াত পাতিছোঁ আৰু তাত এনেকুৱা উদাৰ আছিলে যে মুছলিম ল'ৰা এজনে সংস্কৃত পঢ়ি আছে তাত মুছলিমৰ আহাৰো চলে হিন্দু আহাৰো চলে তাত কোনো সংঘাত নাছিলে আৰু তাতে ভূপেন দাই গৈ দেখিছে যে বেনাৰসৰ হিন্দু মন্দিৰত বিছমিল্লাহ খানে চেহনাই বজাই আছে ধুনীয়াকৈ গতিকে এই সমন্বয়বিলাক তেওঁ নিজে দেখিছিলে গতিকে এটা সমন্বয় তেওঁ আৰু য'তেই গৈছে তেওঁ তাত মানৱতাৰ গানেই গাইছে আৰু অসমীয়া হৈও তেওঁ ভাৰতীয় অসমীয়া হৈও তেওঁ নৰ্থ ইষ্টৰ প্ৰতীক আৰু ভাৰতীয় হৈয়েই তেওঁ গোটেই পৃথিৱীত গান গাই ফুৰিছে এই সকলো দিশৰ পৰা শান্তিদূত হিচাপেও কাম কৰি গৈছে তেওঁ বাহিৰৰ কিছুমান ৰাষ্ট্ৰত কোৱা হৈছিলে যে তেওঁ হেৰি নোহোৱা এইটো কি কয় ৰাষ্ট্ৰদূত বুলি কোৱা হৈছিলে তেওঁ বিভিন্ন দেশৰ কাৰণে ঠিক আছে ধন্যবাদ মই আহিম বিদ্যুৎ আপোনালোকৰ ওচৰলৈকে আমি এই বিশেষ অনুষ্ঠান আগবঢ়াই লৈ যাম কাৰণ আজি যিহেতু এটা আমাৰ বাবে গৰ্বিত দিন গতিকে এটা চমু বাণিজ্যিক বিৰতি পুনৰ উভতি আহিম বিৰতিৰ পিছত উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আজি গৰ্বৰ দিন আমি কথা পাতি আছোঁ ভূপেন দা সম্পৰ্কে ভূপেন দাৰ ভাৰত ৰত্ন সম্পৰ্কে আৰু যি দৃশ্য সেই দৃশ্য আমি আপোনালোকক দেখুৱাই গৈছোঁ যি দৃশ্য দেখিলে আমি আটাই আৱেগিক হৈ পৰোঁ আৰু এটা দীৰ্ঘ সময়ৰ প্ৰতীক্ষা আছিলে সেই দৃশ্যটো দেখাৰ বাবে আচলতে প্ৰাপ্য আৰু আজি আমাৰ চকুৰ সন্মুখত ৰূপম তালুকদাৰ ডাঙৰীয়া আছে এই ছবিয়ে সকলোকে উৎসাহিত কৰিব গৌৰৱান্বিত কৰিব আমি চাই থাকিম কিন্তু লগতে আমি কথা পাতি যাম সুৰৰ মাজত উভতি যাম ৰূপম দা আপোনাৰ ওচৰলৈকে আহিছোঁ এই দৃশ্যত আটাই গৌৰৱান্বিত আৰু আপুনিও নিশ্চয় ব্যতিক্ৰম নহ'ব কিন্তু সুৰেৰে কি ধৰণে বুজাব আপুনি ধন্যবাদ আজি অসমীয়া হৈ মই সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ যে ভূপেন দা অৱশেষত ভাৰত ৰত্ন আজি প্ৰদান কৰিব আৰু বাকী আমাৰ লগত গুণী ব্যক্তিসকলে যথেষ্টখিনি কথা ক'লে গমো পালোঁ বহুত কথা সূৰ্যোদয়ৰ পৰা আজি সঁচাকৈ কিছুমান কথা গম পালোঁ ধন্যবাদ দাদা গতিকে এটি ভূপেন দাৰ ভাল পোৱা গীতেৰে মোৰ ভূপেন দাক সেৱা জনাইছোঁ এই গীতটিৰে
ধন্যবাদ ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি এই আনন্দৰ মুহূৰ্তত এই সুৰে আমাক আৰু বেছি অধিক আনন্দিত কৰি তুলিছে মই আহিম পুনৰ আপোনাৰ ওচৰলৈকে এবাৰ যিহেতু আমি ইতিমধ্যে জানো যে ভূপেন দা আৰু ৰত্ন ওজাৰ নামটোৱে এটা অন্যান্য জ্যোতি চলচ্চিত্ৰ জগতৰ কথা যদি আমি কওঁ চলচ্চিত্ৰ জগতত ভূপেন দাৰ যি চলচ্চিত্ৰ আন্দোলন বুলি ক'ব পাৰি এটা আন্দোলনৰ এটা সুকীয়া তেখেতৰ মাত্ৰাৰ কথা যদি আমি কওঁ গতিকে আপুনি তাৰ সংগী হৈ আছিল এই বিশেষ মুহূৰ্তত কি ধৰণৰ কথাবোৰ আপুনি উনুকিয়াব বিচাৰিব এই বিশেষ মুহূৰ্তত সকলো মুহূৰ্ত নোহোৱা কৰি দিছে সকলো মুহূৰ্ত যেন এক হৈ গৈছে চাৰিওফালে ভূপেন হাজৰিকা ভূপেন হাজৰিকা ভূপেন হাজৰিকা ভূপেন হাজৰিকা তাৰ মাজত যেতিয়া আমাৰ এওঁ বিশেষজনৰ ওচৰলৈ যোৱাৰ কথা কয় তেতিয়া মনত পৰে কলকাতাৰ টেক্সি এখন মাতি দুয়ো উঠি গৈ থকা ৰয় ষ্ট্ৰীটৰ ফালে গৈ থকা য'ত বিশেষজন সেই সময়ত আছিল এতিয়াও হয়তো আছে ওৱান ৰয় ষ্ট্ৰীট তাতেই আকাশী গংগা বিচৰা নাই ভূপেন দাই পাছৰ চিটত বহি গায় গাই কিছু দূৰ যোৱাৰ পিছত হঠাৎ ৰখাই আমি ৰৈ গ'লোঁ ৰয় ষ্ট্ৰীট পোৱা নাই বিশেষজনৰ ওচৰলৈ যাবৰ সময় পোৱা নাই কয় ৰত্ন ধৰা আজিৰ পৰা 500 বছৰ পিছত মোৰ এই গানে বৰগীতৰ মৰ্যাদা পাবনে কি চিন্তা তেওঁৰ মানে শংকৰদেৱৰ প্ৰতি কিমান শ্ৰদ্ধা আছিল সেইকাৰণে প্ৰথম গীত লিখিছিল সেই কলকাতাৰ টেক্সিত থাকিও আকাশী গংগা বিচৰা নাই বিশেষজনৰ ঘৰৰ ওচৰ পাইছোঁ মোক আৰু প্ৰায় ৰাণাক দুইটাক বহুৱাই থৈ তেওঁ ভিতৰলৈ যায় আমি যাব নোৱাৰোঁ তাৰপিছত সেইদিন তাৰপিছত এনেকৈ থাকোঁতে মনত পৰি আছে আকাশ শুব এইবোৰ ভালকৈ উঠাব পাৰিব ঐ বতাহ শুব সেই গীতটি খাচী নহয় জয়ন্তীয়া লালেবী জয়ন্তীয়া নিচুকনি গীতৰ সুৰ ফিলকিন লালুৱে আনি দিছিল ফিলকিন এগৰাকী এছিষ্টেণ্ট মিউজিক ডাইৰেক্টৰ আছিল আৰু সেইটো প্ৰতিধ্বনিত দিয়া হৈছিল প্ৰতিধ্বনিত আমাৰ বিষ্ণুৰাভা য'ত শ্যাম আৰু হেৰি মহাৰাণী আৰু ইভা চাও তেতিয়া এইবোৰ কথা কওঁতে ইমান সুন্দৰ সুৰ আছে ইমান সুন্দৰ আজি হেৰি বঁটা হেৰি ভাৰত ৰত্ন পোৱা খবৰ তাৰ মাজত মোৰ মনত পৰিছে এইবোৰৰ মাজেৰে গৈ যে ভূপেন দা এদিন ভূপেন তেতিয়া কলকাতাত নহয় ডাক বাংলোৰ ওচৰত ম্ৰিয়মান হৈ ৰৈ আছে মই বোলো কি হ'ল ভূপেন দা আপোনাৰ বোলো নাই মোৰ চিন্তা হৈছে মোৰ স্ক্ৰিপ্ট ৰেডি হৈছে এই প্ৰতিধ্বনিৰ ৰেডি হৈছে ৰেডি হৈছে ইভা যাও বিষ্ণু ৰাভা ফণী শৰ্মা এই সকলো ৰেডি হৈছে কিন্তু টকা নাই আচ্ছা এতিয়া মোৰো কি মইতো ভূপেন হাজৰিকাৰহে ছাত্ৰ আছিলোঁ কি মগজত খেলালে ভূপেন দা আপুনিতো ভালকৈ জানে কস্তুৰী মৃগই নাচি ফুৰে কিয় নাচি ফুৰে যে কস্তুৰী বিচাৰি ফুৰে কিন্তু নাজানে যে নাভিতে সেই কস্তুৰী আছে ভাবিলে কি হ'ল বোলে আপোনাৰ কণ্ঠতে আপোনাৰ ধন আছে আপুনি গান গাব আমি লগে লগে ঘূৰিম অমৰ হাজৰিকা থাকিব মই থাকিব এইবিলাক থাকিব আৰু টকা তুলিম তাৰপিছত আমি হেৰি কৰিম ফিল্ম কৰিম ঠিক কৈছা তুমি এইবোৰ তুমি বুলবুলি কোৱা বুলবুলি মানে অমৰ হাজৰিকা বুলবুলি কোৱা তোমালোকৰ ৰেডি হোৱা ইতিমধ্যে বহুত মানুহে আমাক চিঠি দিয়ে থাকে মাতিয়ে থাকে গতিকে হ'ব গতিকে আৰম্ভ হ'ল গানৰ যাত্ৰা প্ৰথম বৰপেটাত কৰা হ'ল বৰপেটাত কৰা হ'ল আৰু সেই বৰপেটাত মাত্ৰ 2000 টকা পাইছিলোঁ আইডিয়াটো আপোনাৰে আছিলে এইটো মই গৌৰৱ কৰোঁ যে মোৰ ছাৰে মোৰ উপদেশ লৈছে এইটো কি ঈশ্বৰৰ মানে আশীৰ্বাদ এইটো সকলোতকৈ ভাল পাব সকলোৱে ভাল পাব যে গীত গাই আছে
অ' মাই জখুৱাহে যেতিয়া গালে, অ' মাই জখুৱাহে গাওঁতে মণিৰাম দেৱানৰ সময়ত এটা মিউজিক নহয় লাগিছিল। ইফালে সৰ্বেশ্বৰ চক্ৰৱৰ্তী কয় যে একতলা নহয় একতলা, একতলা সোণাৰে বাঁহীগড় হেনেদা। সৰ্বেশ্বৰ চক্ৰৱৰ্তী কয় নহ'ব, মিউজিক এইটো একতলা হ'ব লাগিব। ভূপেন দাই বোলে নহ'ব, এইটো একতলা। এনেতে মই গৈ পালোঁ, মই তেতিয়া জাৰ্নেলিজিম কৰোঁ আবাহনৰ হেৰি, ভূপেন দাই অথৰিটি আহি গৈছে, কাৰণ তেতিয়া মই গীতটো মই উলিয়াই দিছিলোঁ। ৰত্ন তুমি কোৱাচোন এইটো, মই ক'লোঁ লগে লগে আৰম্ভ কৰা। গতিকে ভূপেন দাও তেনে সৰ্বেশ্বৰ চক্ৰৱৰ্তী আগৰ দিনৰ মানুহে সদায় হেৰি কৰাটো চাইছিল, যি নহওক পাৰফেকশ্যনটো চাইছিল। এনে কৰি থাকোঁতে মই এতিয়া গৌৰৱ বোধ কৰোঁ যে মোৰ ছাৰে মোৰ কথা শুনিলে, গোটেই অসম ঘূৰিলে, এইখনত প্ৰতিধ্বনিৰ সৃষ্টিত গোটেই অসমৰ অৱদান আছে। তেতিয়া সকলোৱে আদৰি লৈছিল আৰু মই এটা ক'ব হৈছিলোঁ যে অ' মাই জখুৱা মিলন মন্দিৰত হৈ আছিল। ভূপেন দাই ঠিক অ' মাই জখুৱাটো গাই সুন্দৰ কণ্ঠৰ ক'ব নালাগে আৰু ভাৰতৰ গাই দিয়া নাই। এনেতে গোবৰ্ধন বুলি এজন ওখ মানুহ আছিল, খুব খুহুতীয়া মানুহ, হঠাৎ চিঞৰে এই ভূপেন হাজৰিকাৰ কণ্ঠত দেখোন আঙাৰো হীৰা হয় যে বৰপেটাত গৈছে গোটেইকেইজনী মানুহ মানে সেই যে প্ৰতিধ্বনি কৰাৰ অভিজ্ঞতা গোটেই বৰপেটাৰ পৰা উজনিৰ বিভিন্ন ঠাই ওদালগুৰি এইটো ক'ৰবাত মদ খোৱা মানুহ পাইছোঁ, ক'ৰবাত হয়তো একেবাৰে নাম গোৱা মানুহ পাইছোঁ, কিন্তু সকলোতে ভূপেন হাজৰিকাৰ ভৰি চোৱা মানুহ। ভূপেন হাজৰিকাৰ ভৰি নোচোৱাকৈ একো কাম নকৰে। আৰু তেনেকেই প্ৰতিধ্বনি হোৱাই নহয়, তেনেকৈ লটি ঘটি এই মাছখোৱাৰে ল'ৰা এটা, একেবাৰে অৰ্ডিনাৰী ল'ৰা এটা, ভূপেন হাজৰিকাৰ কাৰণে মাছখোৱা ঘৰৰ মুখৰ মানে এনেকৈ পাগল ক'লে যে মোৰ যত সম্পত্তি আছে চব দিম। সি লগে লগে কেলকাতা গ'ল, গতিকে লটি ঘটিত তেখেতে যথেষ্ট টকা দিলে, যিমান পাৰে দিলে। আমাৰ অন্যান্য মানুহ একেবাৰে ৰূপাই চাইডিঙৰ পৰা হেৰি আব্দুল কাইৰ পৰা চব মানুহে নানান ধৰণে টকা দিছে। মানে চিনেমাত নিৰ্মাণৰ ক্ষেত্ৰত ৰাইজে সহায় কৰিছে। লটি ঘটিখন একেবাৰে ৰাইজে সম্পূৰ্ণভাৱে সহায় কৰিছে। সেইকাৰণে লটি ঘটিত মানুহ এনেকৈ ভাল এক্টিং কৰিছিল। মই নিজৰ কথা জানো, নিজৰ আনৰো জানো। মই আধৰতাও আছিলোঁ, সহকাৰী পৰিচালক আছিলোঁ, এনেকৈ আছিলোঁ। তাৰপাছত কি হ'ল, এটা শ্বট য'ত নেকি কোন ক'ত লটি ঘটি আহি পাব আৰু আগৰখিনি তাত আছে। আগৰখিনিত হয়তো দোস্ত হাবিবুৰ ৰহমানে কৈছে, অ' দাদা মোক এটা পাত নেদানা। মই বোলো সেইটো বিভাগ মোৰ নহয়ে, মই কৈছিলোঁ সেইটো বিভাগ মোৰ নহয়, সেইটোত ৰাণা ভাইটি জয়ন্ত হাজৰিকা আধুনিক চাইডৰ মিউজিকৰ ডাইৰেক্টৰ সিহে তাতে। গতিকে সেইটোত আমি এনে মন দি কৰিছিলোঁ। ভূপেন দাৰ সেইখন ফিল্ম সকলোৱে পইচা অলপ দি, বিশেষকৈ সেই কি ক'লোঁ নহয় হৰিনাৰায়ণ দাসে বিশেষকৈ দিছিল কিছু বেছি, যে আমি পাহৰি গৈছিলোঁ যে আমি কিমান নাজানো। যেতিয়া আমাৰ এই শ্বটটো যেতিয়া হৈছিল, এটা কেনত 10 মিনিট লাগে, এটা কেনত 10 মিনিট লাগে। সেই দোস্তৰ পাৰ্ট বিচৰাৰ পৰা, ৰাণাই কিবা কোৱাৰ পৰা কওঁতে আহি তাৰপিছত মালিকে আহি ক'লে হাতাৰে কাটাৰী সেই মিউজিক কৰিব লাগে। মোক আহি কৈছে যে তুমি মিউজিক ডাইৰেক্টৰ, তুমি সত্ৰীয়া কৰি থাকিলে নহ'ব, তুমি এইটো হাতাৰী কাটাৰী কৰিব লাগিব, কাম অক্টোবৰত মিউজিক দিব লাগিব, এইবিলাক কথা আহিলে। তেতিয়া সেইটোৰে মোৰ যেতিয়া এক্টিং কৰোঁ, মানে ভূপেন দাই কেৱল সাংঘাতিক কথা এটা কয়, সেইটো মই ইয়াত নকওঁ আৰু। তাৰপিছত কয় কেনটোত 10 মিনিট চলে, কেনটোত অলপ হেৰি নহ'ল, বিৰতি নহ'ল, 10 মিনিটো শেষ হৈছে আৰু অ'কে কৰি দিছে গোটেই শ্বটটো অ'কে। তেতিয়া ভূপেন দাই চিঞৰিছিল, মই নামটো নকওঁ, ৰত্ন তোমাৰ এইবাৰ গুৱাহাটীত গৈ তুমি বিচৰা ছোৱালীজনীৰ লগত বিয়া হৈ যাব। তুমি বিচৰা কোৱা নাছিল, নাম কৈ দিছিল, মোৰতো ভয় লাগিছিল। গতিকে এই ভূপেন দাই অসমৰ
সেইবিলাক থাকে সেইবিলাক আছে অভিজ্ঞতা ঠিক আছে আৰু সেইবিলাক সেইটো শেষত মই ক'ব খুজিছোঁ একোতো শেষ নাই এনেকৈ ওলাই থাকিব আপোনাৰ ইমানখিনি অভিজ্ঞতা আছে তেখেতৰ লগত এইটো কল নহয় জানে প্ৰতিধ্বনিৰে যেতিয়া বিদ্যাৰাও আহে হেৰি আহে বঁটাখন লৈ প্ৰথম ইয়াৰ পৰা গৈছে পৰ্বতলৈ ভৈয়ামৰ পৰা শনিহৰ মহাৰ স্বৰ্গদেউ আৰু দুয়ো বিষ্ণু ৰাভা দুয়ো তেতিয়া বিদ্যাৰাও যেতিয়া বঁটাখন লৈছে মই এছিষ্টেণ্ট ডাইৰেক্টৰ ৰাভা ককাইটো চিঞৰি দিছোঁ তেওঁতো হোলাৰ ভাই বোলা মানুহ চাই এটা সুন্দৰী ছোৱালী এটা ক্লাছ 6-7 পঢ়া ছোৱালী তাই চেণ্টিমেণ্টো লাগিব পাৰা মোৰ ওচৰলৈ অহাৰ লগে লগে ৰত্ন চাবা দেই কলকাতাত থকা ছোৱালী বঁটাখন ধৰিব নাজানে বঁটাখন অসমীয়াত ধৰণেতো ধৰিব দিব মই বোলো কি মানুহ উপায় নাই এনেকৈ গ'ল গতিকে মই এই ধৰণে যদি কওঁ শেষত এটা কেৱল ক'ব খুজিছোঁ যে শিক্ষাগুৰু জনাই এবাৰ সংগ্ৰাম যেতিয়া হয় যি সংগ্ৰামত সংগ্ৰাম অমৰ পাঠকে কৰে কলকাতাত কৰে যি সংগ্ৰামত বৰগীত এটা লাভ চং হিচাপে ব্যৱহাৰ কৰে সূৰ্যক লৈ যিটো ঈশ্বৰ গুণ তাতে ময়ো এছিষ্টেণ্ট ডাইৰেক্টৰ আছিলোঁ কিন্তু যিহেতুকে ভূপেনদাৰ লগত মনোমালিন্য হ'ল মই ক'লোঁ মই নকৰোঁ তথাপি মই যাব খুজিছোঁ কথা হৈছে ঠিক আছে মানে খোলটো মানে হেৰিত সুৰত বান্ধা নাছিল ৰাধাকান্ত নন্দীয়ে বুজাব মই মিউজিক ডাইৰেক্টৰক কৈছিলোঁ যে খোলটো সুৰত নাবান্ধিলে বৰগীত হৈ নাথাকে আৰু মই সেইকাৰণে ভূপেনদাক ক'লোঁ এনে হ'ব যাওঁ বোলে তোমাৰ ইমান অসমত তেতিয়া চৰ্দি লাগি আছে তেওঁ নিজে পানী 1 চচপেন গৰম কৰি আনি এতিয়া মোৰ ভৰি ধুৱাই দিয়ে মই বোলো আপুনি কি কৰে অন্য চব কৰক কিন্তু ভৰি নকৰিব তাৰমানে শিক্ষাগুৰু কিমান মহান ভূপেনদা গান গোৱা ভূপেনদাজন দেখিছে খং উঠা ভূপেনদাজন দেখিছে ভূপেনদাইতো প্ৰায় আমাক কৈছিল যে যি আঙুলি হৃদত চলে সেই আঙুলি গালতো চলে আৰু গালত চলাও দেখিছোঁ গতিকে সেই ধৰণৰ অভিজ্ঞতা আৰু শিক্ষক হিচাপে সেই মহানতাটো আপুনি দেখা পাইছে মই আহিম পুনৰ আপোনাৰ ওচৰলৈকে আমাৰ এটা বাণিজ্যিক বিৰতিৰ সময় আছে মই এটা বিৰতি লৈ লৈছোঁ পৰৱৰ্তী সময়ত পুনৰ আহিম যথেষ্ট অভিজ্ঞতা সম্পৰ্কে আপুনি কৈ গৈছে আমি সেই সম্পৰ্কে অসমবাসী ৰাইজেও জানিব সময় লৈছোঁ বাণিজ্যিক বিৰতি উভতি আছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছোঁ ভূপেন দা সম্পৰ্কে যিহেতু আজি এক গৌৰৱৰ দিন আৰু এই দৃশ্য সকলোকে আৱেগিক কৰি আছে আমি উইণ্ডোত দেখুৱাই আছোঁ সেই দৃশ্য কিন্তু এইবাৰ কিছু আমি যদি তেখেতৰ এই বিশেষ দিনটোত সকলোৱে যিহেতু আনন্দ কৰিছোঁ আৱেগিক হৈছোঁ গতিকে তেখেতৰ গীতৰ মাজতো আমি কিছু মচগুল হ'ব বিচাৰিম নীলাক্ষী দেৱী আছে আমাৰ মাজত আপোনাক স্বাগতম জনাইছোঁ ইতিমধ্যে গতিকে আজি এই বিশেষ দিনটোত বিশেষ সময়খিনিত এটা বিশেষ গীত যদি আপোনাৰ কণ্ঠেৰে শুনো ভূপেন দাৰ এটো বিশেষ গীত বুলিয়ে ধৰিব লাগিব এটো খুব ইমোশন থকা গীত আচ্ছা ভালকে শুনিলে আপোনালোকে মানে এটো অনুভৱ কৰিব পাৰিব এই বিহু ৰে উৰুকানিহা মোৰ কলিজা পৰিছে কোলা চিঠি দিম বুলি চিঠিও নিদিলা তুমি পৰদেশী হলা ও তুমি পৰদেশী হলা এই বিহুৰে উৰুকানিশা মোৰ কলিজা পৰিছে কোলা চিঠি দিম বুলি চিঠিও নিদিলা তুমি পৰদেশী হলা ও তুমি পৰদেশী হলা যোৱাটো বিহুকে কথাটি দিছিলা হবা মোৰ মনৰে ধৰা
যে গোলাগৈ মনটো হ'ল মোৰ মৰা তুমি কিয় যে দূৰলৈ গ'লা চাকৰি বিচাৰি চহৰলৈ গ'লা চাকৰি বিচাৰি চহৰলৈ গ'লা চাকৰি পালানে নাই আমালে হ'বলা পাহৰি গ'লাগৈ চহৰৰ ৰূপহী পাই আমালে হ'বলা পাহৰি গ'লাগৈ চহৰৰ ৰূপহী পাই মোৰে ঐ শপতে এখনি চিঠিকে দিবাচোন অহাটো তাক তোমাকে নেপালেও তোমাক লগে পামে চিঠিৰে আখৰৰ ৰুমত তুমি কিয় যে নিলিখা হ'লা চিঠি দিম বুলি চিঠিও নিদিলা তুমি পৰদেশী হ'লা তুমি পৰদেশী হ'লা তুমি পৰদেশী হ'লা ধন্যবাদ ধন্যবাদ জ্ঞাপন কৰিছোঁ সূৰ্য হাজৰিকা দাদা আছে আমাৰ মাজত পুনৰ আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ প্ৰকাশ তেখেতৰ যিসমূহ গ্ৰন্থ সেই প্ৰকাশৰ দায়িত্ব আপুনি লৈছিল বা যিবোৰ আমি গীত কবিতা উভয় বুলিয়ে ক'ব পাৰোঁ নহয় জানো তেখেতৰ শব্দবোৰ গীতো হ'ব পাৰে কবিতাও হ'ব পাৰে প্ৰকাশ ভংগীৰ ওপৰত কথা হয়তো গতিকে তেখেত নিজে কিমান আগ্ৰহী আছিল প্ৰকাশৰ ক্ষেত্ৰত যাযাবৰী শিল্পী বুলি কোৱা হয় নিজে আগ্ৰহী আছিল জানো সযতনে ৰাখিবলৈ শব্দবোৰ ভূপেন দাৰ আচলতে এটা দিশ মানুহে এটা সময়ত এইটো মানে দৃষ্টি দিয়া নাছিলে যে তেখেত যে এজন খুব ডাঙৰ সাহিত্যিকো এই কথাটো মানুহৰ মানে অৱচেতন মনত বোধহয় এইটো অহা নাছিলে কিন্তু যেতিয়া অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হ'ল তেতিয়া মানুহৰ মাজত এটা মানে দৃষ্টি আহি গ'ল যে ভূপেন হাজৰিকাটো এজন গায়ক যে তেওঁ কেনেকৈ সাহিত্যিক হ'ল এই কথাটো যেতিয়া আহি গ'ল এই কথাটো তেওঁৰো মনত এটা প্ৰতিক্ৰিয়া হ'ল আচ্ছা এদিন আমি কথা পাতি থাকোঁতে তেখেতে ক'লে যে কিয় মই ইমান লিখিলোঁ কাগজত আলোচনীত বিভিন্ন ঠাইত মই লিখিলোঁ এইবিলাক কি সাহিত্য নহয় নেকি মই কি কেৱল গায়কহে নেকি বা আমাৰ লিখা গীতবিলাক কি সাহিত্য নহয় নেকি এনেকুৱা ধৰণৰ আলোচনা বিলোচনাৰ মাজত আমি এটা কথা লৈ আহিছিলোঁ যিহেতু মই গ্ৰন্থ প্ৰকাশনৰ কামত জড়িত হৈ আছিলোঁ এতিয়াও আছোঁ তেতিয়া মই ক'লোঁ যে ভূপেন দা আপোনাৰ যিখিনি লিখনি য'ত য'ত সিঁচৰিত হৈ আছে সেইখিনি যদি আপুনি কয় তেতিয়াহ'লে আমি এইখিনি গোটাই পিটাই লৈ আমি গ্ৰন্থাকাৰ প্ৰকাশ কৰোঁ আপুনি কি কয় তেওঁ অতি আগ্ৰহ প্ৰকাশ কৰিলে কথাটোত তেওঁ কৈছে যে এইটো মই নিজে কৰিব পৰা নাছিলোঁ যদি তোমালোকে কৰি দিয়া তেনেহ'লে বৰ ডাঙৰ কথা হ'ব আচ্ছা তেতিয়া মোৰ লগত আহিলে নগাঁৱৰ ৰতি মোহন নাথ আৰু এনেকৈ বিভিন্নজনৰ লগত সহযোগিতাত বিভিন্ন দিশেৰে আমি কামত লাগি গ'লোঁ লাগি যোৱাৰ পিছত খুব কম সময়ৰ ভিতৰত আমি 15খন গ্ৰন্থ একেদিনাখনে প্ৰকাশ কৰি উলিয়াইছিলোঁ তেখেতে সাহিত্য সভাৰ দায়িত্ব লোৱাৰ আগতেই এই যে উলিয়াইছিলোঁ আৰু তেতিয়া মানুহে আচলতে চমক খাই গৈছিল যে যিজনক আমি সাহিত্যিকে নহয় বুলি কৈছিলোঁ তেখেতে 15খন গ্ৰন্থ একেদিনা ওলাইছে এই ধৰণৰ কথাটো আছিলে গতিকে সেইখিনি সময়ত আমি যেতিয়া গ্ৰন্থবিলাক উলিয়াইছিলোঁ তে আমাৰ পঢ়ুৱৈ সমাজৰ মাজতো এটা বৰ ডাঙৰ প্ৰতিক্ৰিয়া হৈছিল বিভিন্ন বিষয়ক লৈ তেখেতৰ ভ্ৰমণ কাহিনী তেখেতৰ কবিতা তেখেতৰ গীত গীতবোৰে উচ্চ পৰ্যায়ৰ সাহিত্য সকলোখিনি যিয়ে নহওক এই গ্ৰন্থখিনি যেতিয়া ওলাল পিছত একাদিক্ৰমে 3টা ভলিউমত ভূপেন হাজৰিকাৰ ৰচনাৱলী বুলি ওলাল সেইখিনি মই ভাবিছোঁ যে অসমৰ সাহিত্য জগতৰ কাৰণে বা অসমৰ সাংস্কৃতিক বা অসমৰ ইতিহাসত এইখিনি এটা সম্পদ হিচাপে থাকি গ'ল নিশ্চয় এই প্ৰসংগতে মই আজিৰ দিনটোত এটা কথা ক'বলৈ মই ইচ্ছা কৰিছোঁ এই কথাটো হ'ল যে ভূপেন হাজৰিকা আজি ভাৰত ৰত্ন পাইছে বা ইমানবিলাক তেখেতে সন্মান লাভ কৰিছে এই সন্মান লাভ কৰাৰ আঁৰত কিন্তু তেখেতৰ বহুত শ্ৰম বহুত দুখ বহুত তেখেতৰ প্ৰতি বিভিন্নজনৰ মানে যিটো বিৰোধ
এনেকুৱা ধৰণৰ বিভিন্ন ঘটনাৰে তেখেতৰ জীৱনটো আচলতে উপচি আছে মানে ক্ষত বিক্ষত হোৱাৰ পিছতে ফল ওলাইছে হোৱাৰ পিছতে আজি ভাৰতৰত্ন হৈছে এই যে ক্ষত বিক্ষতটো হৈছিল সেইখিনি সময়ত মানুহৰ সমালোচনাৰ কাৰণে ওলাব নোৱাৰা হৈছিল ঘৰৰ পৰা এনেকুৱা এটা চিটুৱেশ্যনৰ কথাবিলাক কিন্তু তেখেতে লিপিবদ্ধ কৰি থৈ গৈছে মই এটি যাযাবৰ এই গ্ৰন্থখনত এই গ্ৰন্থখন যদি আমাৰ বিশেষকৈ নৱপ্ৰজন্মই নপঢ়ে তেনেহ'লে কিন্তু ভূপেন হাজৰিকাক যিজন ভূপেন হাজৰিকা ভাৰত ৰত্নৰে গৌৰৱান্বিত হৈছে তেখেতে ভাৰত ৰত্ন হোৱাৰ আঁৰৰ কাহিনীবিলাক কিন্তু নাজানিব পাৰে এই গ্ৰন্থখনত আছে এই গ্ৰন্থখনত তেখেতৰ জীৱনৰ গোটেই ঘাত প্ৰতিঘাতখিনি সূক্ষ্ম সূক্ষ্ম কথাবিলাকো বা সৃষ্টিসমূহৰ বিষয়েও কিন্তু তেখেতে ইয়াত কৈ গৈছে মই ভাবোঁ যে তেখেতৰ লিখক হিচাপে তেখেতৰ আটাইতকৈ যিটো অনবদ্য অৱদান হৈ থাকিব আমাৰ অসমীয়া সমাজৰ কাৰণে আৰু এইটো কথা এতিয়া আপোনালোকক মই জানাবলৈ পাই সুখী হৈছোঁ যে ইয়াৰ এটা বাংলা এডিশ্যন এতিয়া হৈ আছে যিটো বাংলা এডিশ্যন আন্তৰ্জাতিকভাৱে ঢাকাত সেইখন উন্মোচন হ'ব ঢাকাত কৰা হ'ব এইটো ইতিমধ্যে কাম হৈ আছে আৰু ইয়াৰ এখন ইংৰাজীও হৈ আছে এই দুইখন কিতাপ বাংলাখন আগতেই হ'ব গতিকে মই ভাবোঁ যে ভূপেন হাজৰিকা ভাৰতৰত্ন ভূপেন হাজৰিকাৰ আঁৰত যিবিলাক ঘটনা উপঘটনা আছে সেইবোৰ আমি জনাটো উচিত আচলতে কিতাপখন যিহেতু সন্নিৱিষ্ট হৈ থাকিব ধন্যবাদ জ্ঞাপন কৰিছোঁ দাদা মই পুনৰ ৰাখিম আপোনালোকৰ ওচৰলৈকে সময় হৈছে আন এক চমু বাণিজ্যিক বিৰতি ওডেইছো অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি ভূপেন্দাৰ কথা পাতি আছোঁ পুনৰ সদাদাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ কথা প্ৰসংগত আমি সেই দৃশ্য দেখুৱাই গৈছোঁ যে আজি কি ধৰণে বিৰল মুহূৰ্তৰ আমি এক সাক্ষী হৈছোঁ এটা অপেক্ষা দীৰ্ঘদিনীয়া প্ৰতীক্ষা আৰু তাৰ পিছত এই দৃশ্য গতিকে এই দৃশ্য দেখাৰ পিছত নিঃসন্দেহে আটাইয়ে গৌৰৱবোধ কৰিছে সদাদাৰ ওচৰলৈকে আহিছোঁ যথেষ্ট দীঘলীয়া সম্পৰ্ক গতিকে অভিজ্ঞতাও দীঘলীয়া এই বিশেষ দিনটোত সেই অভিজ্ঞতা যদি কয় আচলতে আপোনাৰ পৰা শুনিব লাগিলে আৰু 2 ঘণ্টা 3 ঘণ্টা সময়ৰো প্ৰয়োজন হ'ব গতিকে হাতী মাৰি ভুৰুকাত ভৰাব লাগিব কি ধৰণে ভৰাই আপুনি মোৰ আজি মনত পৰিছে এদিন ৰাতি মই তেতিয়া মোৰ ড্ৰাইভাৰ নাই মই নিজে গাড়ী চলাই পেলাই ভূপেনদাৰ কল্পনা লাজমী বহাই লৈ সূৰ্যদাৰ ঘৰলৈ গৈছোঁ আমি ৰাতি তাত আমি ভাত খাইছোঁ আৰু ভাতৰ লগত কি খাইছোঁ নকওঁ বাৰু আৰু ভাত খালোঁ আমি মাংস ধুনীয়াকৈ মাছ চাছ বনাইছিলে তাৰপিছত সেইদিনা সূৰ্যদাক মানে তেওঁৰ কপিৰাইটবিলাক দিছে সেইদিনা চাইন কৰি পেলাই সকলো এই যে মই এটি যাযাবৰ তাৰপিছত প্ৰকাশৰ বাবে ৰচনা সমগ্ৰ গোটেই কিতাপ তেওঁ লিখনিখিনি উলিয়াবলৈ কপিৰাইট দিছে আৰু মই সৌভাগ্যৱান যে ময়ো তাৰে ছিগনেটৰী আছিলোঁ 4জন মানুহে চাইন কৰিছিলোঁ সূৰ্যদা নিজে আছিল ভূপেন দা কল্পনা আৰু মই তেতিয়া ভূপেন হাজৰিকা কালচাৰেল ট্ৰাষ্টৰ জইণ্ট ছেক্ৰেটৰী আছিলোঁ ভূপেন দা চেয়াৰমেন আৰু কল্পনা ছেক্ৰেটৰী গতিকে আমি 4জনে চহী কৰি সেই গোটেই ৰচনা সমগ্ৰ উলিয়াবলৈ বা ভূপেন দাৰ আত্মজীৱনী উলিয়াবলৈ আমি ট্ৰাষ্টৰ পিনৰ পৰা সূৰ্যদাক আমি দায়িত্ব দিছিলোঁ কপিৰাইট দিছিলোঁ সেইবিলাক বিৰল মুহূৰ্ত আজি মনত পৰে যিনক এইবিলাক ঢেৰ কাহিনী আছে ক'বলৈ মোৰ 26 বছৰীয়া জীৱনত ভূপেন দাক লগ পোৱা জীৱনত মানে অভিজ্ঞতা ঢেৰ আছে কিন্তু ভাৰতৰত্নৰ বাবে যি দাবী আছিল সেই দাবীক আপোনালোকে কি ধৰণে নিছিলে আপোনালোকে কি ধৰণে মোৰ মনত পৰে যোনদিনা আমি ট্ৰাষ্টৰ ঘৰটো উদ্বোধন কৰিছিলোঁ 2001 চনৰ কথা সেইদিনা আমি তেতিয়া প্ৰফুল্ল মহন্ত মুখ্যমন্ত্ৰী আছিল আমি বহি চাহ খাই আছিলোঁ মই ক'লোঁ যে মহন্তক ক'লোঁ যে মহন্ত দা ভূপেন দাইটো পদ্মশ্ৰী পোৱা 78তে পালে তাৰপিছত এইবিলাক পদ্মশ্ৰী পদ্মভূষণবিলাক পাব লাগে মানে কোনো লগাও নাই আৰু লাগিব লাগে কোনোবাই আমি ভূপেন দাক নুশুনাকৈ কৈছোঁ দেই তেতিয়া মোক প্ৰফুল্ল মহন্ত ক'লে এখন চিঠি লিখি দিয়া মই আজিয়ে ফ্ৰড কৰি মানে ক'লে মই তাতেই ট্ৰাষ্টৰ পেডত জইণ্ট ছেক্ৰেটাৰী হিচাপে এখন চিঠি লিখিছিলোঁ মই দেই একো নাই খালি সুধা কাগজখনত প্ৰফুল্ল মহন্ত তাতেই এটা অৰ্ডাৰ দিছিলে হোম কমিশ্যনাৰলৈ যে ফৰৱাৰ্ড টু দে এনেকৈ বুলি পদ্মবিভূষণ টু হোম মিনিষ্ট্ৰী মই সেইখন আনি পেলাই আবেলি তেতিয়া হোম কমিশ্যনাৰ আছিলে বৰুৱা এম কে বৰুৱাৰ লগত বহি সেইখন মানে আমি সেইদিনাই আমি কৰি পেলাই পঠিয়াইছিলোঁ মানে ৱৰ্ডলেছ মানে থ্ৰু টেলিগ্ৰাম কৰি পেলাই মানে পঠাই দিছিলে হোম মিনিষ্টাৰলৈ পঠিয়াইছিলোঁ আমি মানে তেতিয়া মোৰ সেইখিনি কথা মনত আছে যিবিলাক এইবিলাক বহুত কাহিনী ঠিক আছে বিভিন্ন দল সংগঠনৰ তাৰপিছত দাবী মই আপুনি গান গাবলৈ কৈছোঁ সেইকাৰণে মই কি কৰোঁ এফাকি গাঁও মই ভূপেন দালৰ প্ৰথমে একেলগে কৰা ৰেকৰ্ড আৰু শেষত কৰা ৰেকৰ্ড প্ৰথম ৰেকৰ্ডটো আছিলে 1986ত মোক এজন বগা মানুহ দিয়া মই লিখিছিলোঁ আমি দৈত্য সন্ধাত গাইছিলোঁ আৰু শেষৰ গীতটি আছিল 2005ত বাফেলো চলজাৰ ইংৰাজী গান মই অসমীয়া কৰিছিলোঁ আমি দুজনে গাইছিলোঁ এই দুটাৰ এফাকি সময় নিশ্চয় কম মোক এজন বগা মানুহ দিয়া
যাৰ ৰক্ত বগা মোক এজন কলা মানুহ দিয়া যাৰ ৰক্ত কলা যদি দিব পাৰা প্ৰতিদান যি বিচৰা হওক অমূল্য পাব পাৰা মোক এজন বগা মানুহ দিয়া যাৰ ৰক্ত বগা উত্তৰৰ পৰা দক্ষিণ মেৰু যত মানুহ আছে পূৰ্বৰ পৰা পশ্চিম প্ৰান্তত যত মানুহ আছে একে তেজ মঙহে গঢ়া প্ৰেম প্ৰীতিতে হৃদয় ভৰা একে তেজ মঙহে গঢ়া প্ৰেম প্ৰীতিতে হৃদয় ভৰা সেই মানুহক কিয় তুমি ভিন্ন কৰা ভেদাভেদ সৃষ্টি কৰা এই পৃথিৱী হয় নিকৃষ্ট স্ৰষ্টা বিনে একে সূৰুযৰ জ্যোতিতে দৃষ্টি ভৰে একে মেঘৰ বৃষ্টিতে বিশ্বপতিৰ সৃষ্টিতে সকলোৱে জীয়াই আছো যদি ভাবা তেনে কিয় যুদ্ধ কৰা মোক এজন বগা মানুহ দিয়া যাৰ ৰক্ত বগা এইটো আছিল মোৰ তেখেতৰ লগত দ্বৈত কণ্ঠত গোৱা প্ৰথম গীত 1986 আৰু শেষত গাইছিলোঁ 2005ত আমি এটা ইংৰাজীৰ পৰা অসমীয়া কিছুমান গান অনুবাদ কৰিছিলোঁ মই দুটামান ভূপেন দাই কৰিছিলে তাৰ বাফেলো চলজাৰটো বব মাৰ্লিৰ আমি গাইছিলোঁ একেলগে অজেয় সৈনিক নোপোৱা খিনিৰ বাবে আৰু অজেয় সৈনিক নোপোৱা খিনিৰ বাবে আফ্ৰিকাৰ পৰা আহি আমেৰিকাৰ বুকুতে যুঁজিছে সাহসেৰে মিলি সকলোৱে আৰু অজেয় সৈনিক নোপোৱা খিনিৰ বাবে যদি তুমি জানা ইতিহাস তেতিয়াই জানিবা তুমি কোন তোমাৰনো অতীত কি আছিল কিয়নো তুমি বাৰু সুধিবা just a buffalo soldier when the war for America said it was a buffalo soldier dreadlock rasta there was a buffalo soldier when the war for America stolen from Africa brought to America fighting on arrival fighting for survival if we know your history then you would know where are you coming from then you would not have to ask me who you the heck do you think I am I'm just a buffalo soldier when the war for America stolen from Africa brought to America fighting on arrival fighting for survival driven from the mainland to the heart of the Caribbean there was a buffalo soldier when the war for America খুব সুন্দৰ প্ৰথমটোৰ শেষৰটো একেই অভিজ্ঞতাৰ আজি বিশেষ সময়খিনিত কিন্তু যথেষ্ট প্ৰথমটো কৰিছিলোঁ কলিকতাত উপহাৰ দিলে আৰু শেষৰটো কৰিছিলোঁ মোৰ নিজৰ ষ্টুডিঅ আচ্ছা ঠিক আছে অব্যাহত থাকিব আমাৰ এই বিশেষ অনুষ্ঠান সময় হ'ল অনুষ্ঠানত শেষৰটো বাণিজ্যিক বিৰতি
উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ গতিকে যথেষ্ট দাবী হ'ল যথেষ্ট প্ৰতিবাদো হৈছিল ভূপেন দাক ভাৰত ৰত্ন প্ৰদানৰ যি দাবী আছিল অসমবাসীৰ আৰু আচলতে ভূপেন দাৰ এয়া প্ৰাপ্য গতিকে আজি সেই বিৰল মুহূৰ্ত আমাৰ মাজত এটা সুন্দৰ মুহূৰ্ত এটা আৱেগিক মুহূৰ্ত আমাৰ মাজত এবাৰ মই বিদ্যুৎদাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ আপুনি বিভিন্ন প্ৰসংগ ক'লে ভূপেন দাৰ সৈতে জড়িত বিভিন্ন স্মৃতিৰ কথা কৈছে কিন্তু বিশেষ যিহেতু মুহূৰ্ত এটা আৱেগৰ সময় গতিকে ৰাইজে আপোনাক আগে পিছে নেদেখা হয়তো কমকৈ দেখিছে এটা বিশেষ ৰূপত দেখা পাব আমি আশা কৰিম আজি এই বিশেষ মুহূৰ্তত কিছু গুণগুণাই দিয়ে যদি আপুনি ভূপেন দাৰ গীত এটাই মই গীতটো গোৱাৰ আগত অকণমান তাৰ দুটামান কথা কৈ দিওঁ আনুষংগিক সেইটো হ'ল বহুতৰ এতিয়াও কোনোবাই প্ৰশ্ন তোলে যে ভূপেন দাই পল ৰবচনক লগ পাইছিল নে নাই কিন্তু এই আত্মজীৱনীখনত পঢ়িলেও পাব তাৰ বাহিৰেও বিভিন্ন ঠাইত বাংলা শিলাদিত্য তিত্য এইবিলাকতো ইণ্টাৰভিউ ওলাই গৈছে প্ৰুফ লগ পাইছে আচ্ছা পোৱাৰ পিছত তেওঁক প্ৰভাৱ পেলাইছিলে পল ৰবচনৰ গানে পল ৰবচনে নিজে গান লিখা নাছিলে মই এইটো ভূপেন দাৰ পৰাহে শুনিছিলোঁ যে তেওঁ যিবিলাক স্পিৰিচুৱেল ছং আছে লোকসংগীত আছে আফ্ৰিকাৰ বিশেষকৈ কৃষ্ণাংগসকলৰ সেই গানবিলাকহে তেওঁ নিজৰ কণ্ঠলৈ আনি পেলাই গাইছিলে আৰু হেৰিয়াত নাটকবিলাকত গাইছিলে তেওঁ তাৰপিছত এটা গীতে ভূপেন দাক তাত খুব প্ৰভাৱ পেলাইছিলে সেইটো হ'ল অল মেন ৰিভাৰ ইউ ডোণ্ট চে নাথিং ইউ জাষ্ট কিপ ৰলিং এলং অল মেন ৰিভাৰ শব্দটোৱে ভূপেন দাক প্ৰথম টাচ কৰিছে অল মেন ৰিভাৰ মিছিছিপি নদীখনক বুঢ়া মিছিছিপি বুলি কৈছে আৰু আমাৰ আটাইত সঁচাকৈ আমাক ব্ৰহ্মপুত্ৰখনক আমাৰ বুঢ়া লুইত বুলি কয় ব্ৰহ্মপুত্ৰ লগে লগে ইয়াত ঠককৈ লাগিছে ভূপেন দাক সেইটোৱে খুব প্ৰভাৱিত কৰি আছে তাত সেই গানটোত আছে মিছিছিপি পাৰৰ কপাহ খেতি কৰা মানুহ কিবা মানুহ তাত যিসকল কৃষ্ণাংগসকলৰ দুখ দাৰিদ্ৰ যন্ত্ৰণা অভাৱ নিপীড়িতসকলৰ যিবিলাক প্ৰতিবাদৰ কথা তাত আছে ভূপেন দাই দেখিছে নদী কাষে কাষে গোটেই পৃথিৱীৰ সভ্যতাবিলাক আছে তেনেকৈ ব্ৰহ্মপুত্ৰ পাৰৰ সভ্যতাত যিসকল মানুহ আছে তেওঁলোকৰো দুখ দায়িত্ব নাযায় নোপোৱাই ব্ৰহ্মপুত্ৰই সহায় নিছে কিবা কৰিছে গতিকে ভূপেন দাই লিখিলে বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালুইত তুমি বুঢ়ালুইত বোৱা কিয় সেইটো বেংগলী হ'ল তালৈকে ঠিক আছে তাৰপিছত তেওঁ গানটো হিন্দী কৰিব খুজিলে আৰু ভাৰতবৰ্ষত বিশেষকৈ বেংগলী গানৰ মাজেদি সেইটো গোটেই ভাৰতবৰ্ষই স্বীকাৰ কৰে যে পল ৰবচনক ভাৰতবৰ্ষত সাংগীতিকভাৱে প্ৰতিষ্ঠা ভূপেন দাই দিছে তাৰ আগতে পল ৰবচনৰ ইমান চৰ্চা হোৱা নাজানিছিলে গানবিলাক অনুবাদ কৰিছে নিগ্ৰো নাৱৰীয়াৰ গান চান তেওঁলোকে অনুবাদ কৰিছিলে প্ৰতিধ্বনিত ওলাইছিলে মই সেই হিন্দী গানটো মই গাব খুজিছোঁ এইকাৰণেই কাৰণ এইটোৱে ভাৰতবৰ্ষত তেওঁ বিতৰ্কিতও কৰিছিলে আৰু প্ৰতিষ্ঠাও দিছিলে বিতৰ্ক হৈছিলে মই এটা সৰুকৈ এটা কথা কওঁ সাৰস্বত বেংক এটা আছিলে সেই সাৰস্বত ব্ৰাহ্মণসকলৰ দেই আৰু কল্পনা লাজমী অলছ' সাৰস্বত ব্ৰাহ্মণ ফেমিলিৰ গতিকে এটা বেংকৰ পৰা ভূপেন দাহঁতে এখন টেলিভিশ্যন চিৰিয়েলৰ কাৰণে পইচাও লৈছিলে সেই সময়ত ভূপেন দাৰ এই গানটো লোকপ্ৰিয় হৈছে বেছি MTV-টো আহিছে তেতিয়া সাৰস্বত ব্ৰাহ্মণসকলৰ কোনোবাই প্ৰতিবাদ কৰিছে হু ইজ ভূপেন হাজৰিকা তেওঁ আমি গোটেই ভাৰতবৰ্ষই পৃথিৱীয়ে গংগাক নমন কৰে ভূপেন দাই দেখোন গংগাক গালি পাৰিছিল কেনেকৈ হ'ব পাৰে এইটো সেই ধৰণৰ প্ৰতিক্ৰিয়া হৈছিল কিন্তু পিছত তেওঁলোকে বুজি পাইছিলে যে নদী পাৰৰ মানুহখিনিৰ সমস্যা কেনেকৈ ভূপেন দাই দাঙি কৰিছিল আচলতে সেইটোকে মই অকণমান গাওঁ ঠিক আছে বিস্তাৰ হে অপাৰ প্ৰজা দোনো পাৰ কৰে হাহাকাৰ নিঃশব্দ সদা ओ गंगा तुम ओ गंगा बहती हो क्यों नैतिकता नष्ट हुई मानवता भ्रष्ट हुई निर्लज्ज भाव से बहती हो क्यों ओ गंगा तुम ओ गंगा बहती हो क्यों नैतिकता नष्ट हुई मानवता नष्ट हुई निर्लज्ज भाव से बहती हो क्यों उन्मत्त बनी कुरुक्षेत्र बनी उन्मत्त बनी कुरुक्षेत्र बनी गंगे जननी नव भारत में भीष्म रूपी सुत समर जी जनती नहीं हो क्यों विस्तार है अपार प्रजा दोनों पार करे हाहाकार निशब्द सदा
ओ गंगा तुम ओ गंगा बहती हो क्यों विस्तार है अपार प्रजा दोनों पार करे हाहाकार निशब्द सदा ओ गंगा तुम गंगा बहती हो क्यों। ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশেষ দিনটোত আৰু বিশেষ গীত আৰু গীতৰ আঁৰৰ কথাখিনিও আপুনি ক'লে আপোনাক ধন্যবাদ আৰু এই বিশেষ মুহূৰ্তৰ বাবে আমি অপেক্ষা কৰি আছিলোঁ আৰু এই মুহূৰ্ত আজি আমাৰ মাজত আহিল আমি আপোনালোক আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে এই মুহূৰ্তটো আমি একেলগে পাৰ কৰিছোঁ আৰু পাৰ কৰিছে অসমবাসীয়েও আচলতে যি ক্ষণৰ বাবে এটা বহুদিনীয়া প্ৰতীক্ষা আছিল ইতিমধ্যে কৈছোঁ প্ৰতিবাদ হৈছিলে দল সংগঠনত দাবী আছিল আৰু তাৰ পিছত যি প্ৰাপ্য ভূপেন্দাৰ প্ৰাপ্য সেই প্ৰাপ্য অৱশ্যে জীৱিত কালত নহ'লেও বৰ্তমান আজিৰ দিনটোত আমি লাভ কৰিছোঁ আৰু তাৰ বাবে আমি নিঃসন্দেহে আমি যথেষ্ট সুখী গতিকে আজি বিশেষ দিনটোত একেলগে আমি উদযাপন কৰিছোঁ আমি আশা কৰোঁ ভূপেন্দাৰ যি গৰিমা প্ৰজন্মৰ পিছত প্ৰজন্মই আঁকোৱালি লওক আৰু আমি আমাৰ ভূপেন্দাক লৈ যিদৰে গৰ্ব কৰোঁ সদায় কৰি যাম ইয়াৰ লগে লগে আজিৰ সবিশেষৰ পৰা মই শান্তনু মহন্ত বিদায় লৈছোঁ ধন্যবাদ।